গোলাঘাট জিলাৰ 1981 চনতে স্থাপন হোৱা এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ফৰকাটিং মহাবিদ্যালয়ে গৌৰৱোজ্জ্বল 44টা বৰ্ষ অতিক্ৰম কৰি আজি শিক্ষানুষ্ঠানখনে 45 সংখ্যক প্ৰতিষ্ঠা দিৱসত ভৰি দিলে। আজি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱা ভাগত পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অপূৰ্ব শইকীয়াই। স্মৃতি তৰ্পণ কৰে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ হিমান্ত পুদ্দাই। গছপুলি ৰোপণ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ ৰোশনা আৰা বেগম আৰু প্ৰশাসনিক উপাধ্যক্ষা ডক্টৰ অজন্তা ৰাজখোৱাই। মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত মোৰ অনুভৱৰ দলিচাত ফৰকাটিং মহাবিদ্যালয়ে শীৰ্ষক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰি শ্ৰেষ্ঠ সন্মান লাভ কৰে ছাত্ৰী ফাৰহা চুলতানা ৰহমানে। অনুষ্ঠানটিৰ আধাৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা লক্ষ্য দাসে। বক্তৃতা অনুষ্ঠানৰ পিছতে এখনি মুকলি সভাৰ আয়োজন কৰে। মুকলি সভাৰ সভাপতিত্ব কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ অমৰেন্দ্ৰ নাথ দত্তই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ প্ৰশাসনিক উপাধ্যক্ষা ইন্দিৰা গগৈয়ে। আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অপূৰ্ব শইকীয়াই। সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ চন্দন হাজৰিকা, ডক্টৰ বসন্ত কুমাৰ গোস্বামী, মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা ডক্টৰ তৰালী গগৈ আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অপূৰ্ব শইকীয়াই। সভাৰ আৰম্ভণিতে সমবেত সংগীত পৰিৱেশন কৰে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। মুকলি সভাৰ আধাৰে ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ দেৱাশিষ বৰুৱাই। মুকলি সভা আৰু বিষয়বস্তু সাম্প্ৰতিক শিক্ষা ব্যৱস্থা আৰু যুৱ প্ৰজন্মৰ সাহিত্য সচেতনতা, প্ৰতিশ্ৰুতি আৰু প্ৰত্যাহ্বান শীৰ্ষক বিষয়বস্তুৰ ওপৰত বক্তব্য আগবঢ়ায় অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম কলেজ শিক্ষক সংস্থা প্ৰাক্তন সভাপতি জ্যোতিপ্ৰসাদ গগৈ, মহাবিদ্যালয়ৰ শৈক্ষিক উত্তৰ নবতাৰ দাতা যোগেশ্বৰ বৰা, প্ৰতিষ্ঠাপক সম্পাদক দুগ্ধ দত্ত আদি। সভাৰ মাজতে মহাবিদ্যালয়খনলৈ বিশেষ অৱদান আগবঢ়োৱা অৱসৰপ্ৰাপ্ত অধ্যক্ষ চন্দন হাজৰিকা, মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ তৰালী গগৈ, প্ৰতিষ্ঠাপক উপসভাপতি প্ৰয়াত ডিম্বেশ্বৰ নাথৰ সহধৰ্মিনী পমিলা নাথ, প্ৰতিষ্ঠাপক যুটীয়া সম্পাদক প্ৰয়াত তনু শইকীয়াৰ পুত্ৰ প্ৰাণজিৎ নাথ, কাৰ্যালয়ৰ কৰ্মচাৰী প্ৰয়াত অতুল বৰাৰ কন্যা মণিষা বৰাক, মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান অভিনেতা কুকিল শইকীয়া, ত্ৰৈলোক্য বৰুৱা, উজ্জ্বল ৰাজখোৱা, বলিন বৰাক গামোচা আৰু স্মাৰকে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানৰ আধাৰত অসমীয়া বিভাগৰ দৰ্শনা দেৱীয়ে উক্ত সভাতে প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা আন্তঃ মহাবিদ্যালয় কুইজ প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীক স্মাৰক আৰু মানপত্ৰৰ সম্বৰ্ধনা জনায়। অনুষ্ঠানটিত ভালে সংখ্যক ৰাইজৰ উপস্থিতিত সৌষ্ঠৱ বৃদ্ধি কৰে। প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে দিনজোৰা কাৰ্যসূচীৰে। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ পৰা যিসকল ব্যক্তিয়ে বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই মহাবিদ্যালয়খনক এই পৰ্যায়লৈ অনাত আমাক সহায় সহযোগ আগবঢ়ালে তেখেতসকলক আমি আনুষ্ঠানিকভাৱে আজি সম্বৰ্ধনাৰ ব্যৱস্থা কৰা হৈছে। লগতে মহাবিদ্যালয়খনৰ লগত জড়িত বিভিন্ন শুভাকাংক্ষীক মাতি আনি আমি বিশেষকৈ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াক মাতি আনি তেখেতৰ এটা নিৰ্ধাৰিত বিষয়ৰ ওপৰত তেখেতে আজি বক্তব্য দাঙি ধৰিব। লগতে আমি মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যিসকলে বিভিন্ন ক্ষেত্ৰত আজি অসমৰ বিভিন্ন ক্ষেত্ৰত সাহিত্য সংস্কৃতিত তেওঁলোকে এটা সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে, সেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। লগতে স্থানীয় যিসকল ৰাইজে আমাক বিভিন্ন ক্ষেত্ৰত সহায় সহযোগ কৰিলে তেওঁলোকক আজি মাতি আনি মহাবিদ্যালয়খনৰ সেই অতীতকালৰ যিখিনি তেওঁলোকৰ অৱদান আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু ইয়াৰ লগতে আমি মহাবিদ্যালয়খনত বিভিন্ন ক্ষেত্ৰত যিখিনি পৰ্যায়ক্ৰমে উন্নতি লাভ কৰা হৈছে আৰু লগতে অনাগত সময়ত আমি কেনেধৰণে মহাবিদ্যালয়খনক আগবাঢ়ি যাব পাৰিম এই ক্ষেত্ৰত স্থানীয় ৰাইজক আমি অৱগত কৰিছোঁ, আমাৰ পৰিকল্পনা সম্পৰ্কত অৱগত কৰিছোঁ। আৰু লগতে ৰাইজেও আহি এই অনুষ্ঠানটোত আজি নিজৰ অনুষ্ঠান হিচাপে অংশগ্ৰহণ কৰিছে। আমি অত্যন্ত সুখী হৈছোঁ যে আমাৰ মহাবিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সমূহ যিসকল অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী আছে, কৰ্মচাৰী আছে, সকলো আহি পেলাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত সহযোগিতা আগবঢ়ায়। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।